আন্দামান নামটো শুনিলেই সেই ক্লাছ 8ৰ কিতাপত যে পঢ়ি আহিছিলোঁ চেলুলাৰ জেল, সেই মনত নপৰেনে আপোনালোকৰ? পিছে আন্দামানত চাবলৈ অকল চেলুলাৰ জেলখনেই নাই নহয়, আছে বহুতো মনোমোহা ঠাই, যিখিনি চাবলৈ আমি ওলাই পৰিলোঁ আন্দামানলৈ বুলি। আমাৰ এই যাত্ৰা আৰম্ভ হৈছিল গুৱাহাটীৰ পৰা, আৰু গুৱাহাটীৰ পৰা আমি বিমানেৰে গৈ উপস্থিত হৈছিলোঁ পৰ্ট ব্লেয়াৰত থকা বীৰ সাভাৰকাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত। তাৰ পৰা আমি পোনে পোনে হোটেললৈ গৈ অলপ জিৰণি লৈ গা পা ধুই আমি আকৌ ওলাই আহিলোঁ চাইট চিন কৰিবলৈ। যিহেতু পৰ্ট ব্লেয়াৰখন এখন সৰু চহৰ, সেইবাবে আমি এখন স্কুটি হায়াৰ কৰি ল'লোঁ। পৰ্ট ব্লেয়াৰত চাবলগীয়াতো বহুতেই বস্তু আছে, কিন্তু আমি তাৰে ভিতৰত এক্সপ্ল'ৰ কৰিলোঁ ফিচাৰ্ছ মিউজিয়াম কাম একুৰিয়াম, মুণ্ডা পাহাৰ বিচ, ৰ'জ আইলেণ্ড, নৰ্থ বে আইলেণ্ড, চেলুলাৰ জেইল আৰু লগতে কৰবেটছ কোভ বিচ। কিন্তু আমি প্ৰথম দিনা ফিচাৰ্ছ মিউজিয়াম আৰু মুণ্ডা পাহাৰ বিচত গ'লোঁ। যিহেতু আমাৰ লগত ইয়াৰ কোনো ধৰণৰ ভিডিঅ' নাই, সেইবাবে আমি কেইটামান ফটোৱে এই ভিডিঅ'টোৰ লগত সংযোগ কৰিলোঁ। আমি উভতি অহাৰ পথত ঠায়ে ঠায়ে ৰৈ সাগৰৰ সেই ঢৌবোৰ, প্ৰকৃতিৰ বিনন্দীয়া দৃশ্যবোৰ চাই চাই কেনেকৈ দিনটো পাৰ কৰিলোঁ আমি গমকেই নাপালোঁ। নেক্সট ডে মৰ্ণিং আমি আবাৰডেন জেটিত টিকট কৰি ৰ'জ আইলেণ্ড আৰু নৰ্থ বে আইলেণ্ড চাম বুলি ওলাই আহিলোঁ। ৰ'জ আইলেণ্ড হৈছে পৰ্ট ব্লেয়াৰৰ নিচেই গাঁতি লাগি থকা আটাইতকৈ সৰু এটা আইলেণ্ড। প্ৰথমতে এইটো ব্ৰিটিছৰ এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰ আছিলে, আৰু পিছত 1942 চনৰ পৰা 45 চনলৈ জাপানীজ আৰ্মীয়ে অকুপাই কৰে, আৰু বৰ্তমান ইয়াত ভঙা চিঙা বিল্ডিংবোৰ ভাৰত চৰকাৰে সংৰক্ষণ কৰি ৰাখিছে। ই ভিডিঅ' বনাই আছে মোৰ মানুহজনে। আৰু এইখন চিলভাৰ চি ফেৰী, তাতে আমি আহিছোঁ পিনেদি। আমি ৰ'জ আইলেণ্ডত আছোঁ বৰ্তমান, ৰ'জ আইলেণ্ড। বেছি ডাঙৰ নহয় ন এৰিয়াটো, এইখিনিয়ে আৰু এইখিনিয়ে। চাইছে হাতখন দিয়া। নাই, তোমাৰ কথা নুশুনে, পাত্তাই দিয়া নাই তোমাক কোনো। ৰ'জ আইলেণ্ডত নানান ধৰণৰ হিষ্টৰিকেল বিল্ডিংছ, মেন কেভছ, পুৰণি গীৰ্জাঘৰ থকাৰ লগতে ইয়াত থকা হিউমেন ফ্ৰেণ্ডলি নেচাৰৰ হৰিণাবোৰে আপোনালোকৰ মনটো খুবেই আনন্দিত কৰি তুলিব।
ইয়াৰ পাছত আমি একেখন ফেৰীৰে নৰ্থ বে আইলেণ্ডত উপস্থিত হ'লোঁ। নৰ্থ বে আইলেণ্ডটো বিশেষকৈ ৱাটাৰ স্পৰ্টছ এক্টিভিটিৰ কাৰণে যথাযথ। যিহেতু আমি ৱাটাৰ স্পৰ্টছ বেলেগ এটা আইলেণ্ডত কৰিম বুলি প্লেন কৰিছিলোঁ, সেইকাৰণে আমি তাত থকা লাইট হাউচটো চাবৰ বাবে আহিলোঁ। লাইট হাউচ পালোঁ আমি আহি দেখা মোদীজী থিয় হৈ আছে। লাইট হাউচৰ আগত লাইট হাউচৰ আগত মোদীজী থিয় হৈ আছে। আমি 20 মিনিট সময় ট্ৰেকিং কৰি এই লাইট হাউচটোত উপস্থিত হৈছোঁ। কিছু সময় তাত জিৰণি লোৱাৰ পিছত আমি সেই একেখন ফেৰীৰে আকৌ পৰ্ট ব্লেয়াৰ আইলেণ্ডলৈ উভতি আহিলোঁ। হোটেললৈ অহাৰ পথত কৰবেন্স কভ নামৰ বীচখনত আমি কিছু সময় অতিবাহিত কৰিলোঁ। ভিডিঅ'টি বেছি দীঘলে নকৰি আজিলৈ আমি ইমানতে সামৰিছোঁ। নেক্সট ডে আপোনালোকক আকৌ এবাৰ লগ পাম আন্দামান ছিৰিজৰ অন্য এটি ভিডিঅ'লৈ।